ভগৱন্ত নিগদতি শুনা মাও দেৱহূতি এহি ধ্যানে যিটো মুক্তি ভৈলা দেহা কোনে দেখে আৰম কিবা আছে কিবা নাই কিবা খনতে বখি ৰৈল যেন মৈদ্ৰে মাতোৱাল কতিৰ বস্ত্ৰ কহিটো আছে নাই একো নজান যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰী সমে দেহা পুনু নাখনুহি কৃষ্ণ। হে বাপ বান্ধৱ আই মাতৃ সমস্ত জনা, আজিৰ এই অধ্যায়টো অতি গুৰুত্বপূৰ্ণ, যিহেতু এই ঢেকীয়াজুলি বৰনাম ঘৰত বিশেষকৈ আইসকলে এই মাহটো লাগি ভাগি এই অনুষ্ঠান ভাগ সম্পূৰ্ণ কৰিলে গোটেই ভাদ মাহটো। গতিকে তেওঁলোকে আজ্ঞা কৰা অনুসৰি এই অধ্যায়টো অতি গুৰুত্বপূৰ্ণ যে কপিল দেৱহূতি তেওঁলোকৰ মাজত মানে কথোপকথন আলোচনা, তাতে ভক্তি যোগ সম্পৰ্কে কি কৰিব বৰ্ণনা দিব। কপিল হ'ল ভগৱানৰ এজন অৱতাৰ। ঈশ্বৰ পুৰুষে নিজেই তেওঁৰ মাতৃক ভক্তি জ্ঞান সম্পৰ্কে এতিয়া ক'ব গৈ আছে, কাৰণ ভগৱান কপিলে তেওঁ নিজেই ঈশ্বৰৰ অৱতাৰ। সেই হেতুকে নিজৰ মাতৃয়েও তেওঁক কি দৃষ্টিৰে চাইছে, পুত্ৰব্ৰ দৃষ্টিৰে তেতিয়া চোৱা নাই। তেতিয়া চাইছে তেওঁ যে এইজন মানে ঈশ্বৰ দৃষ্টিৰে চাইছে, তেওঁৰ নিজৰ ল'ৰাকো ঈশ্বৰ দৃষ্টিৰে চাইছে। গতিকে আমিও প্ৰথমতে এই ভাগৱত শুনিব আহিলে অন্তত শুনা সময়খিনি হ'লেও আমি যাতে আমি এনেকুৱা এটা সম্বন্ধৰে যাতে শুনিব পাৰোঁ যেন গুৰুৱে মোক কৈ আছে, মই আজি তেওঁৰ ওচৰত অকল মই আছোঁ এই বুলি যাতে আমি ল'ব পাৰোঁ। ইয়াত কোন বহি আছে, কোন কি কৰি আছে এইটো বেলেগ কথা, অন্তত মই যাতে নিজকে ল'ব পাৰোঁ যে অকল মোকে কৈ আছে এই কথাখিনি, ময়ে হ'লোঁ পৰীক্ষিত, মোকে এই কথাখিনি কৈ আছে, বা ময়ে হ'লোঁ দেৱহূতি, মোকে কপিল প্ৰভুৱে কৈ আছে। এই হিচাপত ল'লেহে কি হ'ব, এই অধ্যায়টোৰ মানে আমাৰ শুনাৰ সাৰ্থকতাটো আহিব। এতিয়া কৈছে যে ভগৱন্ত নিগদতি শুনা মাৱা দেৱহূতি এহি ধ্যানে যিটো মুক্তি ভৈলা। ভগৱন্ত পুৰুষে এতিয়া তেওঁৰ মাকক কৈছে যে হে আই দেৱহূতি, এহি ধ্যানে যিটো মুক্তি ভৈলা। ইয়াৰ আগত ধ্যান কেনেকৈ কৰিব লাগে, যোগ কেনেকৈ কৰিব লাগে, এইবিলাক কথা কৈ গৈছে ইয়াৰ আগত, বিভিন্ন উপদেশ ইয়াৰ আগতো দি গৈছে। সেইকাৰণে কৈছে দেহাকো নেদেখে আৰু কিবা আছে কিবা নাই, কিবা আসনতে বহি ৰৈলা। গতিকে যিয়ে নেকি প্ৰকৃততে ভকতি কৰিব পাৰে, যিয়ে ভকতিৰ দিশত আগুৱাই যাব পাৰে, তেওঁৰ দেহাত কি কাপোৰ আছে কি কাপোৰ নাই সেইটো তেওঁৰ বিচাৰ্য বিষয় নহয়। এই ভাগৱত অনুষ্ঠানত কোনে কি কালাৰৰ গামোচা লৈ আহিছে, কোনে কি চেইন পিন্ধিছেনে, কোনে কি আঙুঠি পিন্ধিছে, কোনে কি কৰি আছে, এইবিলাক আমাৰ বিচাৰ্য বিষয় নহয়। বিচাৰ্য বিষয়টো হ'ল কোনে কিমান লৈ যাব পাৰে, এইটোহে আমাৰ আচল কথা। গতিকে যেনেদৰে কৈছে, যেনেদৰে মদ খাই মাতোৱাল হোৱা এজন ব্যক্তিয়ে তেওঁৰ গাত কাপোৰ আছেনে নাই সেইটো তেওঁ নিজেও নাজানে। আপোনালোকে নিশ্চয় এইটো লক্ষ্য কৰিছে, কিছুমান এনেকুৱা মাতোৱাল হোৱা লোক আছে যে নিচা হৈ থাকে, তেওঁৰ গাত কাপোৰ আছেনে নাই সেইটো নাজানে, পৰিয়ালে আকৌ দিব লগা হয়। ঠিক তেনেকুৱা যে তেওঁ যিহেতু এটা মাদক দ্ৰব্যৰ নিচাত তেওঁ ৰাগিয়াল হৈ আছে, সেইটো নিচা আছে তেওঁ।
কিন্তু আমাৰো এটা নিচা লাগিব কি আমাৰ যাতে ভক্তিত এই নিচাটো থাকে, যাতে আমি কৃষ্ণ নামত ভক্তিত এই নিচা আমি লগাব পাৰোঁ। এই নিচা আমি লগাব পাৰিম কেতিয়া? যেতিয়া আমি সাধু সংগত আহিম, সাধু সংগত আহি যেতিয়া আমি কৃষ্ণৰ কথা শুনিম। গতিকে সেইকাৰণে কৈছে, যেন মধ্যে মাতোৱাল কটিৰ বস্ত্ৰভিটো আছে নাই একো নজানয়, যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয়সমে দেহা কোনো নাশ নহি কয়। গতিকে আমি যিবিলাক নেকি পূৰ্ব জন্মৰ কৰ্মৰ হিচাপত, পূৰ্ব জন্মৰ এটা সংস্কাৰৰ হিচাপত আমি কি কৰি আছোঁ? এই দেহাটো আমি পাই আছোঁ। আমি যিটো দেহা আমি এতিয়া পাই আছোঁ, আমি ইয়াতে যি নেকি আমি আহিছোঁ, আমি আগৰ জন্মৰ কিবা এটা সংস্কাৰ থকাৰ কাৰণতহে আমি ইয়াতে আহিব পাৰিছোঁ। যাৰ সংস্কাৰ নাই, যাৰ ভাগ্য নাই, তেওঁ কি কৰিব নোৱাৰে? এই কৃষ্ণ কথাত কাণ পাতিব নোৱাৰে। যাৰ থাকে পুণ্য অসংখ্যাত, সি পাতে কাণ কৃষ্ণ কথাত বুলি কৈছে। যাৰ নেকি অসংখ্য পুণ্য থাকে, অসংখ্য জন্ম জন্মান্তৰ পুণ্য থাকে, কৰণীয় থাকে, বা তেওঁ আগৰ জন্মত কৰি আহিছে, এই কৰাবিলাকৰ ওপৰত ভিত্তি কৰিহে কি কৰিব? তেওঁ এই ভাগৱত কথা, কৃষ্ণ কথা শুনিব পাৰিব আৰু আনক ক'বও পাৰিব। যাৰ পুণ্যই নাই, তেওঁ ইয়াত আহিলেও তেওঁ অন্য কথা কৈ থাকিব, তেওঁ ভাগৱত কথা, কৃষ্ণ কথাৰ প্ৰতি মনটো নালাগিব। গতিকে এই সম্পৰ্কে আকৌ পিছত ধুনীয়াকৈ এতিয়া বহলাই ব্যাখ্যা কৰি যাব কৃষ্ণ। হেৰা পাছে কৰ্ম নাশক হইলে ভৌতিক শৰীৰ পৰে, তেবে যোগী ব্ৰহ্মত মিলয়, এৰায়া সংসাৰ দুখ লভে ব্ৰহ্মা নন্দ সুখ, যেন জলে জল প্ৰবে এহি বুলি কৃপাময় মৌনে ৰহিলন্ত তয়, দেখি দেৱী পুচন্ত দুনাই, আৱে বাপ ভক্তি যুগম বিস্তাৰি কহিও কম, যেন মতে বুজো অভিপ্ৰায়। গতিকে কি ক'লে? পাছে কৰ্ম নাশক হ'লে ভৌতিক শৰীৰ পৰে, তেবে যোগী ব্ৰহ্মত মিলয়। এতিয়া আমাৰ এই কৰ্মবিলাক কি হ'ব লাগিব? নাশ হ'ব লাগিব। এতিয়া আমি যিবিলাক কৰ্মৰ সংস্কাৰ লৈ আহিছোঁ, ভালেই হওক বেয়াই হওক, কি কৰিব লাগিব? এইবিলাক আমি ভোগ কৰিব লাগিব। যিবিলাক আমি পুণ্যই লৈ আহিছোঁ বা পাপেই লৈ আহিছোঁ, এইবিলাক আমি ভোগ কৰিব লাগিব, যিটো সংস্কাৰ লৈ আহিছোঁ। তাকে প্ৰহ্লাদক কৈছে নৰসিংহ প্ৰভুৱে যে, হে প্ৰহ্লাদ, ভোগ ভুঞ্জি পুণ্য কৰা ক্ষয় বুলি কৈছে। যে তুমি কি কৰা? তোমাৰ অসংখ্য পুণ্য জমা হৈ আছে, তুমি কি কৰা? তুমি তোমাৰ পিতৃৰ ৰাজপাত ভোগ কৰিব লাগিব, আৰু তোমাৰ পিতৃৰ ৰাজপাতটো ভোগ কৰি তুমি পুণ্যখিনি ক্ষয় কৰিব লাগিব, তেতিয়াহে তুমি বৈকুণ্ঠত যাব পাৰিবা। গতিকে সেই প্ৰভুসকল, আমি যিখিনি লৈ আহিছোঁ, পাপেই হওক বা পুণ্যই হওক, সেইখিনি আমি ভোগ কৰিব লাগিব। এইটো মানে অংকৰ ভাষাত অংকৰবিলাকে বুজি পাব, পেৰেল গতিত, তাৰমানে সমান্তৰাল গতিত তেনেকুৱাকৈ গৈ থাকিব। যেনেকুৱাকৈ ৰেলৰ চিৰিটো মানে দুটা সমানকৈ যাই থাকে, ঠিক তেনেকুৱা আমাৰ পাপ আৰু পুণ্য এই দুটা বস্তু তাৰমানে একে সমান মানে ক্ষয় হ'ব লাগিব। পাপো নোহোৱা হ'ব লাগিব আৰু পুণ্যও নোহোৱা হ'ব লাগিব। আৰু তাৰ কাৰণে আমি প্ৰভুৰ ওচৰত সদায় প্ৰাৰ্থনা কৰি থাকিব লাগে যে, হে প্ৰভু, যাতে এইখিনি ক'ত কি আছে এইখিনি যাতে তুমি মিলাই দিয়া, য'ত যেনেকৈ কৰিব লাগে। গতিকে আমাৰ যি কৰ্ম আছে, এই কৰ্মবিলাক নাশ হ'লে ভৌতিক শৰীৰ পৰে। আমাৰ ভৌতিক শৰীৰটো কি হৈ যাব? তেতিয়া ইয়াত পৰি থাকিব। যিটো আমি পঞ্চভৌতিক শৰীৰ এটা পাই আছোঁ, এই ভৌতিক শৰীৰটো ইয়াতে পৰি থাকিব।
তাৰমানে এতিয়া ভৌতিক শৰীৰটো পৰি থাকিব মানে কি মই আৰু মোৰ শৰীৰটো বেলেগ বেলেগ, এইটো আমি বুজি ল'ব লাগিব। গতিকে আপোনালোক সকলোৱে জানেই, তথাপিও মই ক'ব গৈছোঁ, আমাৰ বহুতে এইটো ধাৰণা, বহুতৰ এটা ধাৰণা আছে কি যে আমাৰ শৰীৰটোৱেই মই বুলি ভাবি থাকোঁ, এই শৰীৰটোকেই মই বুলি ভাবি থাকোঁ। এইটোৱে আমাৰ আটাইতকৈ ভুল কথা। যিটো নেকি যিটো শৰীৰ চাই থাকোঁতে কি হৈ যায়, বুঢ়া হৈ যায়, চাই থাকোঁতে চকুৰে ইমান 2 মাইলমান আঁতৰলৈ চাই থকা চকুৰ দৃষ্টিশক্তি কমি যায়, মানে যিকোনো টান বস্তু চোবাই থকা দাঁতকেইটা সলুক ধুলুক হৈ যায় এটা সময়ত। যিটো মানুহে খুব বেগাই খোজ কাঢ়িব পাৰিছিলে, সেই মানুহটোৱে 2জনমান মানুহৰ সহায়ত তেনেকুৱাকৈ খোজ কাঢ়িব লগা হয়। চাই থাকোঁতে এনেকুৱা আমাৰ শৰীৰৰ কিছুমান পৰিৱৰ্তন দেখিবলৈ পাওঁ। গতিকে সেইকাৰণে এই শৰীৰটো আৰু মই, এই দুটা বস্তু সম্পূৰ্ণ বেলেগ বেলেগ। অকণমান বুজি পাবৰ কাৰণে কৈছোঁ যে মোৰ শৰীৰটো বুজি পাবৰ কাৰণে কি কৰিব লাগিব, আমি নিজকে প্ৰশ্ন কৰিব লাগিব। এই হাতখন কাৰ হাত বুলি ক'ব পাৰোঁ? হাতখন কাৰ হাত? মোৰ হাত। পেটটো কাৰ? মোৰ পেট। মুখখন মোৰ মুখ। তাৰমানে মই মুখ বুলি কওঁ নেকি মানুহৰ আগত? বোলে মই মুখ, মই হাত, মই ভৰি, এনেকুৱা আমি নকওঁ। তাৰমানে মোৰ হাত মানে মই কোনোবা এজন ইয়াতে বহি আছোঁ, মোৰহে হাত এখন। মই যেতিয়া ইয়াৰ পৰা নোহোৱা হৈ যাম, তেতিয়া এই হাতখন ক'ৰবাতে পৰি থাকিব। আপোনালোকক আৰু বুজি পাবৰ কাৰণে কৈছোঁ যে কিছুমান এনেকুৱা মানুহ আছে, পেৰালাইচিছ হৈ আছে, তেওঁতো ইচ্ছা কৰে বোলে মই হাতখন এনেকুৱাকৈ উঠাম, এটা আঙুলি মানে লৰাব নোৱাৰে, এনেকুৱা এটা অৱস্থা হৈ যায়। এটা আঙুলি লৰাও বুলি লৰাব নোৱাৰে। গতিকে সেইকাৰণে কি হৈ যায় যে মোৰ আৰু মই শৰীৰটো অন্ততঃ অলপ অলপ বেলেগ বেলেগ। মই আৰু মোৰ শৰীৰ সম্পূৰ্ণ বেলেগ বেলেগ। গতিকে সেইকাৰণে আমি এইটো যাতে ভুল কৰি নাথাকোঁ যে শৰীৰ ধৰ্মৰ পৰা আমি যাতে অকণমান ফালৰি কাটি আহিব পাৰোঁ। গতিকে সেইকাৰণে এতিয়া কৈছে যে ভৌতিক শৰীৰটো পৰাৰ পিছত সেইজন যোগী গৈ ব্ৰহ্মৰ লগত মিলিব পাৰে। তেতিয়াহে ব্ৰহ্মৰ লগত মিলিব পাৰিব যেতিয়া আমি এই কৰ্ম বন্ধনবিলাক আমি ইয়াতে এৰাই থ'ব পাৰিম। আৰু ইয়াতে থাকিব মানে আমি ইয়াতে পুনৰূপী জনমম পুনৰূপী মৰণম পুনৰূপী জননী জঠৰে শয়নম, যে পুনৰবাৰ জনম, পুনৰবাৰ মৰণ আৰু পুনৰবাৰ জননীৰ জঠৰাগ্নিত প্ৰৱেশ কৰিবলগীয়া হ'ব। আৰু জননীৰ জঠৰাগ্নিত প্ৰৱেশ কৰিলে কিমান ধৰণৰ আচৰিত কথা, কিমান দুখ পাব লগা হয়, এই কপিল দেৱহূতি সংবাদতে এতিয়া ক'বগৈ। পিছত আমি যদি পাওঁ তেতিয়াহ'লে ক'বগৈ যে ইয়াৰ পিছত কিমান মানে জ্বালা যন্ত্ৰণা ভোগ কৰিব লগা হয় যে মানুহৰ গৰ্ভত স্থিতি লোৱাৰ পিছত। তেওঁ যি গৰ্ভতেই স্থিতি নলওক কিয়, তেওঁ জ্বালা যন্ত্ৰণা ভোগ কৰিব লগাত পৰে। এৰাই সংসাৰৰ দুখ, লভে ব্ৰহ্মানন্দ সুখ, যেন জলে জল প্ৰৱেশ হয়। তাৰপিছত ক'লে এৰাই সংসাৰৰ দুখ। আমি সংসাৰৰ দুখবিলাক কি কৰিব পাৰিম? এৰাব পাৰিম। আমি এই সংসাৰখনকেই মোৰ মোৰ মই এইবিলাক বস্তু আমি কি কৰি থাকোঁ? ভাবি থাকোঁ। অহং মম ভাৱ, মানে মই মোৰ এনেকুৱা এটা ভাৱ। এই অহং মম ভাৱেৰে কি হৈ যায়, তাৰমানে আমি সংসাৰখনত আমি তেনেকুৱাকৈ মই মোৰ ভাৱেৰে আমি লাগি থাকোঁ। কিন্তু এই সংসাৰখনৰ দুখবিলাক আমি যেতিয়া এৰাব পাৰিম, তেতিয়া আমি ব্ৰহ্মানন্দ সুখ লাভ কৰিব পাৰিম। ব্ৰহ্মানন্দৰ, এই ব্ৰহ্মাণ্ডৰ যিটো আনন্দ সুখ আছে, এই আনন্দ সুখটো আমি লাভ কৰিব পাৰিম। আমি যি ঠাইতে নাথাকোঁ কিয়, যি স্থানতে নাথাকোঁ কিয়, সেই ঠাইত বহিয়ে আমি ব্ৰহ্মানন্দ সুখ লাভ কৰিবলৈ সক্ষম হওঁ। এতিয়া সুখটো আপোনালোকে জানেই যে সুখটো আমি বজাৰৰ পৰা কিনা বস্তু নহয়। বোলে বজাৰত গ'লোঁ, বজাৰৰ পৰা গৈ আমি অকণমান সুখ তাৰ পৰা কিনি আনোগৈ, বোলে অমুকৰ ঘৰত অলপ সুখ অলপ কিনি আনোগৈ, এনেকৈ নহয় যে সুখটো ক'ত পাম। আমি সুখটো পাবৰ কাৰণে কেনেকৈ পাম, এই গোটেইবিলাক কথা কপিল দেৱহূতি সংবাদতে এতিয়া আমাক কৈ যাব। গতিকে সেইকাৰণে যে সংসাৰৰ দুখবিলাক আমি এৰাই যেতিয়া আমি তেনেকৈ চলিব পাৰিম, তেতিয়া আমি ব্ৰহ্মানন্দ সুখ লাভ কৰিম। যেন জলে জল প্ৰৱেশ হয়, যেনেকুৱাকৈ আমাৰ পুখুৰীৰ পানীবিলাক ভাৱ হৈ উৰি যাব, আকৌ সাগৰত পৰিব, বা আমাৰ সাধাৰণ নদীবিলাকৰ পানীবিলাক গৈ ক'ত পৰিব? সাগৰত পৰিব, সাগৰৰ পৰা মহাসাগৰত পৰিব, এনেদৰে গৈ থাকিব। ঠিক তেনেকুৱা আমাৰ এই জীৱাত্মাটো কি হ'ব? ইয়াৰ পৰা গৈ আকৌ কিবা এটা স্থানত যাৰ যেনেকুৱা ভক্তি আছে, যাৰ যেনেকুৱা সংস্কাৰ আছে, সেই হিচাপত সেই ঠাইত স্থিতি হ'ব।
হে ৰাম ৰাম, এহি বুলি কৃপাময় মনে ৰহিলন্ত তয়, দেখি দেৱী পুচন্ত দুনাই, আবে বাপ ভক্তি যুগম বিস্তাৰি কহিও মুকম, যেন মতে বুজো অভিপ্ৰায়। এইখিনি কথা কৈ কৃপাময় প্ৰভু ভগৱন্তই কি কৰিলে যে কপিল প্ৰভুৱে অকণমান সময় মৌন হৈ থাকিলে, অলপ সময় মৌন হৈ আছে মাকক এইখিনি জ্ঞান দি। দেখি দেৱী পুচন্ত দুনাই, এইবাৰ আকৌ দেৱীয়ে পুনৰ ক'ব ওলাইছে, আকৌ সুধিছে, আবে বাপ ভক্তি যুগ বিস্তাৰি কহিও মুকম, যেন মতে বুজো অভিপ্ৰায়। হে বাপ, নিজৰ পুত্ৰক সম্বোধন কৰিছে যে হে বাপ, কি কোৱা, মোক ভক্তি যুগৰ কথাখিনি বৰ্ণনা কৰা, মই যাতে সেইবিলাক অভিপ্ৰায়বিলাক বুজিব পাৰোঁ, তাৰ কাৰণ কি কি হয়, এই গোটেইবিলাক কথা যাতে কি কৰিব পাৰোঁ, বুজি ল'ব পাৰোঁ। এই বুলি কি কৰিছে যে এই আইগৰাকীয়ে, দেৱহূতি আয়ে কপিল প্ৰভুৰ ওচৰত এইখিনি কথা নিবেদন কৰিছে। হে ৰাম, আৰু জীৱ সমস্তৰ বিবিধ সংসাৰ যেন, তাক কয়ো প্ৰপঞ্চী মাতম, যাহাক জানিলে লোকে সমস্ত পাপত হন্তে, বিৰকতি হৈবে সাক্ষাৎ, জাত হন্তে হুয়া ভয়, লোকে পুণ্য আশ্ৰয়, হেন কাল ঈশ্বৰৰ গতি, কহিউক বিভাগীয়া, যদি বাপ আছে দায়া, শুনি মই থাকোঁ সুখম প্ৰতি গতিকে এতিয়া কৈছে যে আৰু জীৱ সমস্তৰ বিবিধ সংসাৰ যেন, তাকো কৈ প্ৰপঞ্চী আমাত, যাহাক জানিলে লোক সমস্ত পাপত হন্তে বিৰকতি হৈবে সাক্ষাৎ। গতিকে আৰু জীৱ সমস্তৰ কি কৰা, সেই প্ৰপঞ্চবিলাক মোক কোৱা, এই জীৱবিলাকৰ যিবিলাক নেকি গতি হয়, কেনেকৈ কি গতি হ'ব, কি হ'ব, তাৰপিছতে যাক জানিলে নেকি সমস্ত পাপৰ পৰা কি হৈ যায়, তেওঁ মুক্ত পায়, বা সংসাৰত এই যে ভোগবিলাসৰ প্ৰতি তেওঁ বিৰক্তি ভাৱ তেওঁৰ জাগি উঠে। এতিয়া বিৰক্তি ভাৱ আমাৰ জাগি উঠিব লাগিব বস্তুটো। কেনেকৈ বিৰক্তি ভাৱ জাগি উঠিব, এতিয়া দেৱহূতি আয়ে কপিল প্ৰভুক নিবেদন কৰিছে যে হে প্ৰভু, হে বাপ, মোক এইটো কোৱা যে কেনেধৰণে মোৰ এই বিষয়ী ভোগৰ প্ৰতি মোৰ অকণমান বিৰক্তি ভাৱ জাগি উঠে। আমাৰ বিৰক্তি জাগিব লাগিব। যদি মানে আসক্তিৰ ফালে যাই থাকোঁ তেতিয়া কিন্তু নহ'ব। আমি মানে বিৰক্তৰ ফালে যাবই লাগিব। কিন্তু সেই বুলি সংসাৰখন বাদ দিব নোৱাৰে। কিন্তু সংসাৰত থাকিও আমাক কি হ'ব দিছে, যে পদুম ফুলটোৰ দৰে হ'ব দিছে। পদুম ফুলটো সেইকাৰণে আমাৰ মানে বেছিকৈ উচ্চাৰণ হয়। পদুম ফুল কিয় উচ্চাৰণ হয়, যে পদুম ফুলটো কি পানীতে জন্মে, বোকাতে জন্মে, কিন্তু তাৰ গাত বোকা পানী লাগি নাথাকে। আমিও সংসাৰৰ মায়া মোহতেই জন্ম, কিন্তু আমাৰ গাত যাতে মায়া মোহৰ সেই বস্তুখিনি লাগি নাথাকে। আমি যাতে বিষয়ৰ গৰা হ'লে মানে যাই নাথাকোঁ, বিষয়ত থাকিও যাতে আমি হৰি সেৱা কৰিব পাৰোঁ। বিষয় সংসাৰটো থাকিবই, তাৰ মাজতো যাতে আমি কৃষ্ণ বুলিব পাৰোঁ, ৰাম বুলিব পাৰোঁ, হৰি বুলিব, এই সময়কণ যাতে আমাৰ থাকে। আৰু এই বিৰক্তি ভাৱবিলাক যদি জাগি নুঠে, আপুনি মই যিমান ভাগৱত আমি এবছৰ দুবছৰ কিয়, আমি যদি হাজাৰ হাজাৰ বছৰৰ ভাগৱত শুনো, আমাৰ এই ভাগৱত শুনাই কোনো ধৰণৰ কাম নিদিবগৈ। গতিকে ভাগৱত শুনিব লাগিলে আমি কি কৰিব লাগিব, আমি ভাবুক হৈ শুনিব লাগিব, ভাবুক হ'ব লাগিব। যদি ভাবেই নাহে তেতিয়াহ'লে ভক্তি ক'ৰ পৰা আহিব। সেইকাৰণে আগৰ মানুহে কৈছে যে ভাৱেই ভক্তি বুলি কৈছিলে।
যে আমি ভাবুক হ'ব লাগিব, ভাৱটো আমাৰ ভিতৰৰ পৰা আহিব লাগিব। গতিকে ভাৱটো আনিবৰ কাৰণে সেইকাৰণে কি বুলি কৈছে, নিগম কল্পতৰু গৰ্লিতম ফলং চুক মুখাদ্ৰ মৃত দৱ সঞ্জিতম পিৱত ভাগৱত ৰসমালয়ং মুহুৰহু ৰসিকা ভুবি ভাবুকা। যে কি কৰা, তুমি এই ভাগৱত ৰস ভাবুক হৈ পান কৰা। যি নেকি মহামুনি শুকদেৱে যি ভাগৱত কথাত মুখ দিছে, এই ভাগৱত সঁচাকৈ এখন মিঠা। এই মানে সকলো বেদ শাস্ত্ৰৰ ভিতৰত মূল শাস্ত্ৰই হ'ল এই ভাগৱত। গতিকে এই ভাগৱতত আমি কি পাওঁ, আমাৰ জীৱনৰ সমস্ত কিবা ঘাত প্ৰতিঘাত য'ত যি আছে, সঁচা মিছা ক'ত কি হৈ আছে, এই গোটেইবিলাকৰ অৰ্থবিলাক আমি ইয়াতে বুজি ল'ব পাৰোঁ। সেইকাৰণে কি কৈছে যে শুকমুখে ভূমিত পৰিলা বুলি কৈছে। শুকমুখে ভূমিত আহি পৰিছে এই কথাখিনি। গতিকে ৰসত চতুৰ যিটোজনে কি কৰিব লাগে, যিজনে ৰসত চতুৰ, সেই ৰসত চতুৰজনে কৃষ্ণৰ চৰণে মন প্ৰাণ অৰ্পণ কৰি কি কৰিব লাগে, এই ভাগৱত কথা কৃষ্ণ কথা ভাবুক হৈ শুনিব লাগে। সেইকাৰণে আমাক কি বুলি দিছে, এটা পদ এটা দিছে নহয়, ঘোষা এটা দিছে যে সকলো নিগম কল্পতৰু তাৰ ফল ৰস মহাভাগৱত। গতিকে এই তাৰ ফলটোৱেই হ'ল মহাভাগৱত। আৰু যাৰ নেকি এই মহাভাগৱত ফলটোৰ ৰসটো পান কৰিব খোজে, তেওঁ কি কৰিব লাগিব, এই ভাগৱতৰ ওচৰত আহিব লাগিব। গতিকে শুক পক্ষী ভাটৌ চৰাই কি কৰে, ভাটৌ চৰাই যিটো ফলত মুখ দিয়ে, সেই ফলটো সঁচাকৈ খাবলৈ মিঠা হয়। মানে শুক পক্ষীয়ে যিকোনো ফলত মুখ নিদিয়ে। শুক পক্ষীয়ে ক'ত মুখ দিয়ে, যিটো ফলৰ মিঠা বেছিকৈ আছে, সেই ফলটোতে আটাইতকৈ মানে আগত যাই মুখ দিয়ে। গতিকে ঠিক তেনেকুৱা মহাৰাজ পৰীক্ষিতৰ যেতিয়া 7 দিনৰ ভিতৰত মানে মৃত্যু হ'ব বুলি গম পালে, তেতিয়া শুকদেৱে ইচ্ছা কৰিলে বেলেগ পুৰাণ বা বেলেগ তেনেকুৱাকৈ বেদো পঢ়িব পাৰিলেহেঁতেন, কাৰণ শুকদেৱ সকলো শাস্ত্ৰত বিশাৰদ। কিন্তু তেওঁ ইমানখিনি জানিও যে তেওঁ ভাগৱত কথা পঢ়ালে বা ভাগৱত কথা নিজে পঢ়ি যে শুনালে পৰীক্ষিতৰ লগতে সমস্ত ঋষিসকলক, কিয়, তাৰমানে এই ভাগৱতত ৰস আছে। তাৰ কাৰণে কি কৰিছে, শুকদেৱে ভাগৱতত গৈ মুখ দিছে। সেইকাৰণে ৰসত চতুৰ যিটোজন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিউকৰ ৰস অমৃত বুলি কৈছে। যে পৰম সন্তোষে আমি কি কৰোঁ, ইয়াৰ ৰসবিলাক এই অমৃত হিচাপত আমি পান কৰিব লাগে। গতিকে শুকমুনিয়ে যিটো শাস্ত্ৰত মুখ দিছে, সেই শাস্ত্ৰ কেতিয়াও মানে ৰসহীন হ'ব নোৱাৰে, ইয়াত ৰসযুক্ত হৈ আছে। গতিকে সেইকাৰণে এই ভাগৱতৰ ওচৰত যি মানুহ আহে, তেওঁ ৰস পাবই। ভাগৱত যদি অকণমান মনোযোগ দি শুনে বা তেওঁ যদি নিজেও পঢ়ে, নিজেও যদি অকণমান অধ্যয়ন কৰে, এই ভাগৱতৰ মাজত তেওঁ জীৱনৰ প্ৰকৃত ৰস বিচাৰি পাব। আৰু যি মানুহে ৰসেই বিচাৰি নাপায় ভাগৱতৰ ওচৰত আহিও, তেওঁ নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত কৰ্মৰ কিবা বিসংগতি আছে, যাৰ কাৰণে তেওঁ ভাগৱতৰ ওচৰত আহিও তেওঁ ৰস নাপায়। তেওঁ ইয়াত বহি থাকিব সুখ নাপায়, ইয়াত বহি থাকিও অন্য কথা আলোচনা কৰি থাকে। এইবিলাক কি কাৰণত, এইবিলাক হ'ল তেওঁলোকৰ কোনো সংস্কাৰ নাই শুনাৰ কাৰণে, যাৰ কাৰণে তেওঁলোকে তেনেকুৱা ধৰণৰ ভাগৱত অনুষ্ঠানত আহিও তেনেকুৱা ধৰণৰ কথা ক'ব পাৰে। যি মানুহৰ সংস্কাৰ থাকে, যি মানুহে ভাগৱতৰ প্ৰকৃত ৰসৰ কথা বুজি পায়, সেই মানুহে ভাগৱত অনুষ্ঠানত আহি কোনো ধৰণৰ কথাও নকয়, একদম ভাবুক হৈ শুনি থাকে। সেইকাৰণে কৈছে যে ভাবুকা মুহুৰহু ৰসিকা ভুবি ভাবুকা বুলি কৈছে। এই ৰস ভাবুক হৈ পান কৰা, এই বুলি আমাক কৈছে। গতিকে সেইকাৰণে এতিয়া যে আৱে বাপ ভক্তি যুগ বিস্তাৰি কহিও মোক যেনমতে বুজো অভিপ্ৰায় বুলি কৈছে। সেই বাপ, যে মই যাতে আৰু ভালকৈ বুজি ল'ব পাৰোঁ, তাৰ কাৰণে তুমি মোক ভক্তি যুগৰ কথাখিনি বৰ্ণনা কৰি দিয়া বুলি নিজৰ পুত্ৰক কাকুতি কৰিছে। তাৰপিছতে ক'লে যে জাত হন্তে হুয়া ভয় লোকে পুণ্য আচৰয় হেনকাল ঈশ্বৰৰ গতি কহিও ক বিভাগীয়া যদি বাপ আছে দায়া শুনি মই থাকোঁ সম্প্ৰতি। গতিকে যে যাক জানিলে নেকি সংসাৰত বিৰক্তি হ'ব, মানুহবিলাকৰ বিৰক্ত হ'ব লাগিব এই কথাবিলাক শুনি। ইয়াৰ আগৰ শ্লোকত কৈ গৈছে যে বিৰক্তি হ'ব লাগিব। যাকো শুনিলে কি হৈ যায়, যে নৰসমস্তৰ বিৰগতি হয়, বিৰগতি হৈবে সাক্ষাৎ, যে মানুহৰ বিৰক্তি হ'ব লাগিব এইবিলাক শুনি। আৰু যাক শুনিলে কি হৈ যায়, কালক লৈ ভয় খায়। যে এটা যে কাল আছে, এই কালক লৈ মানুহে এতিয়া ভয়ে নোখোৱা হৈ গৈছে। যে কাল কি বস্তু হয়, আজি
মানে এই মায়াৰ মাজত থকাৰ কাৰণে কালৰ অস্তিত্ব অনুভৱ কৰিব পৰা নাই। কিন্তু যেতিয়া ভালদৰে বুজি ল'ব পাৰিব, যেতিয়া ইয়াতে অকণমান সোমাই যাব, তেতিয়া বুজি পাব যে কালে কেনেদৰে আমাক এফালৰ পৰা গ্ৰাস কৰি আছে। আৰু বেছি ভালকৈ পুৰঞ্জন সংবাদত খুব সুন্দৰকৈ দিয়া আছে, কালে কেনেকৈ গ্ৰাস কৰি আছে, জৰা ৰাক্ষসীয়ে কেনেদৰে এফালৰ পৰা গ্ৰাস কৰি আছে। এইবিলাক কথা পুৰঞ্জন আখ্যানত মানে দেৱৰ্ষি নাৰদে প্ৰাচীন বহি ৰজাক কোৱাৰ চলেৰে আমাকে এই কথাবিলাক কৈ আছে যে আমিও তেনেকুৱাকৈ পুৰঞ্জনী কবলত পৰি আমিও তেনেকুৱাকৈ সদায় চলি আছোঁ। আৰু এইবিলাক কথা আমি জানিলেহে আমাৰ সংসাৰৰ প্ৰতি কি হ'ব, বিৰক্তি ভাৱ জাগি উঠিব। আৰু এটা যে কিবা কাল বুলি বস্তু আছে, এই কাল বোলা বস্তুটোক লৈ মানুহে ভয় খাব। সেইকাৰণে ইয়াতে ক'লে যে কহিও ক বিভাগীয়া যদি বাপ আছে দয়া, শুনি মই থাকোঁ সম্প্ৰতি। হে বাপ, যদি মোৰ প্ৰতি অকণমানো দয়া আছে তেতিয়াহ'লে মোক কওক বুলি কৈছে। গতিকে এজন বক্তাক এইখিনি কথা ক'ব লাগিব, বোলে হে বাপ, হে প্ৰভু, যে মোৰ প্ৰতি বা আমাৰ প্ৰতি যদি কৃপা কৰে তেতিয়াহ'লে এই কথাখিনি কওক। আমি যাকেই লগ নাপাওঁ, আমাৰ ঘৰত যদি কোনোবা এজন আহে, তেওঁক আমি মানে কাকুতি কৰি হ'লেও ক'ব লাগিব, বোলে বাপ অকণমান কিবা কওকচোন বাৰু, বোলে এইটো কথা আছিলে। তেওঁ পাৰিলে ক'ব, গতিকে নোৱাৰিলেও কিবা এটা নহয় কিবা এটা সমিধান এটা দিব। গতিকে সেইকাৰণে যিমানখিনি আমাৰ খুঁটি নাতি থাকে সেইখিনি বস্তু আমি আলোচনাৰ মাধ্যমত তেনেকুৱাকৈ আগবাঢ়িব লাগিব। এতিয়া দেৱহূতি আইৰো যিটো নেকি খুঁটি নাতি আছে, এই বস্তুটো তেওঁ যিহেতু নিজৰ পুত্ৰক তেনেকুৱাকৈ পাইছে কপিল প্ৰভুক, সেইকাৰণে কি কৰিছে, তেওঁকে এই কথাখিনি সুধিছে। এৰা মজ্ঞানয়ান ধাৰ মাজে শয়ন কৰিয়া আছে, শ্ৰান্ত হৈয়া জীৱ জগতৰ তাসম বাক কৰি দয়া, উদয় ভৈলাহা তুমি যুগ পন্থ প্ৰকাশ ভাস্কৰ এতেকে জানিলো মই ইবাৰ সমস্ত লোকে, উদ্ধাৰ কৰিবা কৃপাময় হৰি মোৰ মহাধন্য আছে সংখ্যাত পুণ্যম, হেন প্ৰভু ভৈলা হাত নয়মৰা। গতিকে এতিয়া কৈছে যে অজ্ঞান আন্ধাৰৰ মাজে শয়ন কৰিয়া আছে, শ্ৰান্ত হোৱা জীৱ জগতৰ। অজ্ঞান আন্ধাৰত পৰি নৰ সমস্ত বা জীৱ সমস্তই কি কৰি আছে, ইয়াত পৰি আছে, বাৰ বাৰ ভোগ ভুঞ্জি আছে। আমি যি নৰতনু পাইছোঁ, এই নৰতনুটো এনেই নহয়, বহুত জনম জনম ভোগ কৰি অহাৰ পিছতহে আমি এই নৰতনু লাভ কৰিবলৈ পাইছোঁ। এই নৰতনু লাভ কৰি পেলাই আমি যদি হৰি সেৱা নকৰোঁ, ইয়াতকৈ আৰু দুৰ্ভগীয়া কোনো নাই। সেইকাৰণে কি বুলি কৈছে, ভাৰত ৰত্নৰ দ্বীপ বুলি কৈছে। ভাৰত ৰত্নৰ দ্বীপ, মনুষ্য হৰিৰ নৌকা। মনুষ্য হৰিটোৱে হ'ল নৌকা। হেনয় বাণিজ্য যিটোজনে নকৰয়, আতপৰে মানে হীনমতি নাই, মূঢ়মতি আৰু নাই। ভাৰত ৰত্নৰ দ্বীপ, মনুষ্য হৰিৰ নৌকা। গতিকে এই ভাৰতখন হ'ল ৰত্নৰ দ্বীপ বুলি কৈছে। এই ভাৰতত কি কৰিব পাৰে, মানুহে ইচ্ছা কৰিলে মানৱৰ পৰা দেৱ মানৱলৈ গতি কৰিব পাৰে, এজন মানৱৰ পৰা মহাপুৰুষলৈ গতি কৰিব পাৰে। ইমান আমাৰ ভাৰতবৰ্ষত এনেকুৱা বস্তু আছে, এনেকুৱা আমাক দি থৈ গৈছে মহাপুৰুষসকলে, ঈশ্বৰ পুৰুষসকলে এনেকুৱা বস্তু দি থৈ গৈছে যে আমি সাক্ষাৎ পৰম ব্ৰহ্মক আমি লাভ কৰিবলৈ পাৰোঁ। ভাৰতৰ নাম সেইকাৰণে শাস্ত্ৰত বহুতবাৰ লৈছে। ভাৰতবৰীক ধন্য ধন্য ভাৰতবৰীক বুলি কৈছে। ভাৰতবৰ্ষ কেনেকুৱাকৈ নাম হ'ল, এইবিলাক বিভিন্ন প্ৰকাৰৰ ব্যাখ্যাবিলাক আমাক ভাগৱততো দিছে, কীৰ্তনতো দিছে, নামঘোষাতো দিছে। গতিকে সেইকাৰণে যে এই ভাৰতবৰ্ষত যিসকলে জন্ম লাভ কৰে, তেওঁলোকে কি কৰিব পাৰে, যে তেওঁলোকে ঈশ্বৰৰ প্ৰাপ্ত হ'ব পাৰে। আৰু অন্য যিবিলাক দেশ আছে সেইবিলাক হ'ল ভোগৰ দেশ, সেইবিলাক তাৰমানে যোগ কৰাৰ দেশ নহয়, এইবিলাক ভোগৰহে দেশ। কিন্তু ভাৰতত যোগ কৰিব পাৰি। ভাৰতত যিসকল মানুহে জন্মগ্ৰহণ কৰে
সেইসকল মানুহে যোগ কৰিব পাৰে। কি যোগ কৰিব পাৰে? সাধনা যোগ কৰিব পাৰে। আৰু অন্য জাগাত কি কৰিব নোৱাৰে, তেওঁলোকৰ সেইটো নাই। তাতে কেৱল আপোনালোকে গমেই পায় সেইবিলাক কথা। তাতে কেৱল মানে খোৱা লোৱা, কোনে কিমান কাঠকৈ কিমান দামী গাড়ী ল'ব পাৰিছে, কোনে কিমান দামী ঘৰ বান্ধিব পাৰিছে, এইবিলাকেই কথা। অৱশ্যে আজিকালি এটা নিয়ম এটা তাতেও ওলাইছে। আজিকালি এনেকুৱা কিছুমান সংস্থা আগবাঢ়ি আহিছে যে তেওঁলোকেও এতিয়া শাৰী পিন্ধি বহুকেইখন দেশ তেনেকুৱাকৈ আগবাঢ়িছে। বিশেষকৈ ইংলেণ্ডত তেনেকুৱাকৈ বহু লোকে মানে ফৰেইনৰ বহু লোকে তেনেকুৱাকৈ শাৰী পিন্ধি কৃষ্ণ নাম জপ কৰি থাকে, হৰে কৃষ্ণ কৰি ৰাস্তাত ঘূৰি থাকে তেওঁলোকে। আৰু আমাৰ একচামে এতিয়া শাৰী পিন্ধাটো বাদ দি তেওঁলোকে কি কৰিছে, গোটেই না পাত্তাই কৰি দিছে, গোটেই বস্তুটোৱে না পাত্তা কৰি দিছে। আগতে আছিল বোলে কি, আগতে আছিল দুপাত্তা, মানে দুপাত্তা লৈছিল নহয় আগতে। এতিয়া সেই দুপাত্তাটো না পাত্তা হৈ গ'ল বুলি কৈ আছে এতিয়া। তাৰমানে এতিয়া না পাত্তাই কৰিছে, নালাগে আৰু এতিয়া ভাৰতত এনেকুৱা কিছুমান মানে আগবাঢ়ি আহিছে। তাৰমানে কি যুক্তি আগবঢ়াব যায়, কিয় লাগে? গতিকে কিন্তু ভাৰতৰ বাহিৰত যিবিলাকে আছে আপোনালোকে চাৰ্চ কৰিলে নেটতো পাব। তেওঁলোকে কপালত তিলক, কণ্ঠত তুলসী মালা লৈ তেওঁলোকে হৰে কৃষ্ণ কৃষ্ণ মহামন্ত্ৰ তেওঁলোকে ৰাস্তা ঘাটে জপ কৰি আছে, গীতা পঢ়া আৰম্ভ কৰিছে, কিমান সুন্দৰ কীৰ্তন কৰে। গতিকে সেইকাৰণে যে এতিয়াও বৰ্তমান আগবাঢ়িছে। তথাপি কৈছে যুগৰ দেশ একমাত্ৰ হ'ল ভাৰতবৰ্ষ, কাৰণ তেওঁলোকে ভাৰতবৰ্ষক মানে আদৰ্শ হিচাপত লৈহে সেইখিনি কৰিব পাৰিছে। গতিকে এই ভাৰতেই হ'ল যুগৰ দেশ। সেইকাৰণে অজ্ঞান আন্ধাৰৰ মাজে শয়ন কৰি আছে শ্ৰান্ত হোৱা জীৱ জগতৰ। গোটেই জীৱ জগতৰ জীৱবিলাক কি কৰি আছে, ইয়াত আমি অজ্ঞান আন্ধাৰৰ মাজত মজি আছোঁ। অকল আমিয়েই নহয়, আমাৰ এই লোকৰ পৰা ব্ৰহ্মলোকলৈ যিমান আছে চবেই তেনেকুৱা হৈ আছে। আনকি ব্ৰহ্মাও তেনেকুৱা। ইন্দ্ৰ আদি কৰি যিমানবিলাক দেৱ দেৱতা দেৱী আছে, যিমানবিলাক গন্ধৰ্ব কিন্নৰ যিমানবিলাক আছে, আমাৰ লোকৰ পৰা একদম সত্য লোকলৈ ব্ৰহ্মলোকলৈ গোটেইবিলাক তাতে তেনেকুৱা মায়া সৰ্জাৰ মাজত আছে। এই ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সৰ্জা মাজে আশ্ৰয় ঘুমতি যায়। আমাৰ এই লোকৰ পৰা ব্ৰহ্মলোকলৈ যিমানবিলাক আছে চব মায়া সৰ্জাৰ মাজত মানে ঘুমতি যায় আছে। আমাৰ এই লোক বুলি কওঁতে আমাৰ পৃথিৱী লোকেই নহয়, আমাৰ তলতো তল, অতল, ৰসাতল, পাতাল এনেকুৱাকৈ আছে আৰু আমাৰ 7খন আছে তলত। এই চবৰ পৰা একদম ব্ৰহ্মলোকলৈ যিমান আছে চবে মায়া সৰ্জাৰ মাজত ডুব গৈ আছে। গতিকে এই মায়াৰ মাজত যিসকল জীৱ ডুব গৈ আছে, এই জীৱসকলে উদ্ধাৰ পাব লাগিলে হে বাপ, নিজৰ মাকে নিজৰ পুত্ৰক কৈছে, হে বাপ, যে তেওঁলোক সেই জীৱসকলৰ প্ৰতি কৃপা দৃষ্টি কৰি তুমি মোক কোৱা। কাৰণ তুমি মোক কোৱা মানে গোটেই জীৱসকলৰ মাজত এই কথাখিনি প্ৰকট হ'ব, ব্যক্ত হ'ব। কোনোবাই নহয় কোনোবাই এই কথাখিনি কি কৰিব, লিখিব। এনেকুৱা সাধক পুৰুষ আছে, তেওঁলোকে কোনে ক'ত কি কৈ আছে গোটেইবিলাক এফালৰ পৰা কি কৰিব পাৰে, কণ্ঠস্থ কৰি গৈ লিখিব পাৰে। যেনেকুৱাকৈ ৰাম জন্ম নহওঁতেই ৰামায়ণ ৰচনা কৰিছিলে। কি কৰিব ৰামে, ক'ত কি হ'ব, এইবিলাক ৰাম জন্ম নহওঁতেই কোনোবা এজনে লিখিয়েই পেলাইছে ৰামায়ণ। গতিকে ঠিক তেনেকুৱা কথা যে যিবিলাক কথা এতিয়া কপিল দেৱতী সংবাদত আলোচনা হ'ব গৈ আছে, এই কথাবিলাক ভৱিষ্যত এই জীৱসকলৰ প্ৰতি কামত আহিব। গতিকে হে বাপ, তুমি মোক দয়া কৰি এই কথাখিনি কোৱা। যদি মোৰ ওপৰত দয়া কৰা, আকৌ সেইটোও কৈছে, যদি বাপ আছে দয়া শুনি মই থাকোঁ সম্প্ৰতি। যদি তুমি মোক দয়া কৰা হে বাপ, তুমি মোক কি কৰা, মোক এই কথাবিলাক কোৱা, এই তত্ত্ববিলাক ভেদ কৰাই দিয়া, এই ৰহস্যবিলাক মই জানিব লাগে। এই বুলি কি কৰিছে, নিজৰ পুত্ৰৰ ওচৰত এই কথাখিনি প্ৰাৰ্থনা কৰিছে। হেৰা অজ্ঞানয় আন্ধাৰ মাজে শয়ন কৰিয়া আছে শ্ৰান্ত হোৱা জীৱ জগতৰ। তাক সম্বাক কৰি দয়া উদয় ভৈলাহা তুমি যুগ পন্থ প্ৰকাশ ভাস্কৰ। তুমি প্ৰকাশ ভাস্কৰ, তুমি সূৰ্যটো যেনেকুৱাকৈ উদয় হয়, সূৰ্যটো উদয় হ'লে কি হৈ যায়,
গোটেই অন্ধকাৰবিলাক নাগ হৈ পোহৰ হৈ যায়। সূৰ্য উদয় হৈছে, এতিয়া আমাক লাইটৰ দৰকাৰ নাই, এতিয়া প্ৰকাশ হৈ গৈছে, এতিয়া কোনো ধৰণৰ লাইটৰ দৰকাৰেই নাই। ঠিক তেনেকুৱা কথা যে অজ্ঞান আন্ধাৰৰ মাজে যিসকলে শয়ন কৰি আছে, যে তুমি কি কৰা, তাসম্বাক কৰি দিয়া উদয় ভৈলা তুমি যুগপন্থৰ প্ৰকাশ ভাস্কৰ। তেওঁলোকক দয়া কৰিবৰ কাৰণে তুমি কি কৰিছা, উদয় হৈছা বুলি কৈছে। নিজৰ মাকে নিজৰ পুত্ৰক কৈছে। গতিকে এতিয়া আজিকালি মাকবিলাকে তেনেকুৱাকৈ ক'ব পাৰেনে? এতিয়া আইসকলৰ আজি উপস্থিতি আছে, বাপসকলৰ উপস্থিতি আছে, আজি আমাৰ উদীয়মান যুৱক যুৱতীসকলৰ আজি উপস্থিতিটো নাই। কিয় নাই? ভাগৱত কোনে শুনিব লাগে? বিশেষকৈ উদীয়মান যুৱক যুৱতীসকলে ভাগৱত কথা শুনিব লাগে। আমাৰ আজিকালি এনেকুৱা এটা ধাৰণা হৈছে যে ভাগৱত কেৱল বুঢ়া মানুহে চৰ্চা কৰিব, বুঢ়া মানুহবিলাকেহে কৃষ্ণ নাম ল'ব। তেনেকুৱাকৈ যদি ভাগৱত কথা কোনোবাই চৰ্চা কৰে নহয়, বুঢ়াসকলেতো ল'বই, ডেকাসকলেই ল'ব লাগিব। এটা ফল যদি আমি শুকাই যোৱা ফল এটা যদি আমি ঈশ্বৰৰ ওচৰত আগবঢ়াই দিওঁ, হ'ব নেকি? কোনোবা এজন মানুহ মোৰ ঘৰত আলহী আহিছে, মই শুকাই যোৱা ফল এটা তেওঁক খাব দিছোঁ, এইটো হ'ব নেকি? মই তেজাল ফলটো দিম, যিমান পাৰোঁ তেজাল ফলটো, তেতিয়াই হ'ব। শুকাই যোৱা ক'ৰবাত ঠেকা লাগি কিবা হোৱা ফলটো দিম নেকি? ঠিক তেনেকুৱা আমাৰ এই দেহাটো যেতিয়া তেজাল হৈ থাকিব, জীপাল হৈ থাকিব, শ্ৰৱণ শক্তি ঠিক থাকিব, দৃষ্টিশক্তি ঠিক থাকিব, আমাৰ বাক শক্তি ঠিক থাকিব, আমাৰ গোটেই ইন্দ্ৰিয়বিলাক যেতিয়া ঠিক থাকিব, তেতিয়া আমি প্ৰভু ভগৱন্তৰ ওচৰত কায় মনোবাক্যে আমি কি কৰিব লাগে, অৰ্পণ কৰি দিব লাগে, তেওঁৰ ওচৰত শৰণ ল'ব লাগে। মোৰ এটা সময়ত কঁকালটো হলা হ'ব, দাঁতবিলাক সলুক ধলুক হ'ব, চকুৰি নেদেখা হ'ম, সেইদিনা মই ভক্তি কৰিম দেই, এনেকুৱা যদি কোনোবাই ভাবি আছে, এইবিলাক ভ্ৰান্ত ধাৰণা। আৰু এইবিলাক কৰি কিন্তু কোনেও কিন্তু ফল লাভ কৰিব নোৱাৰিব। গতিকে সেইকাৰণে কি কৰিব লাগিব? প্ৰহ্লাদে শিশুসকলক উপদেশ দিছে, হেন জানি শিশু হ'ব এৰিয়া ন কৰ্ম, কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। কুমাৰ কালৰ পৰা অন্ততঃ 10-12 বছৰ বয়সৰ পৰা আপুনি আপোনাৰ ল'ৰা ছোৱালীক শৰণ দিয়ক, ঈশ্বৰৰ ওচৰত চিনাকি কৰাই দিয়ক। শৰণ ল'লে এনেকুৱা নহয় যে আজিৰ পৰা ক'তো যাব নোৱাৰিব, আজিৰ পৰা তেওঁ একে বহুত বাধ্যবাধকতাত আহি গ'ল, এনেকুৱাতো নহয়। শৰণ লৈছে, ঈশ্বৰৰ ওচৰত পৰিচয় কৰাই দিয়ক। আপুনিতো সকলোফালে তেওঁক এটা ইঞ্জিন কৰি লৈছে। আজিকালি ল'ৰা ছোৱালীবিলাকক এটা ইঞ্জিন বনাই দিছে, ৰ'ব বহিবৰ কাৰণে সময় নাই। সোমবাৰৰ পৰা শনিবাৰলৈতো কেৱল টিউশ্যন কিবা কিবিটো থাকিয়ে থাকিল, ৰবিবাৰেও আকৌ এটা এক্সট্ৰা ক্লাছ দি দিলে। ঘৰত এজন আলহী আহিলে কথা ক'বৰ কাৰণে সময় নাই, কেনেকৈ কথা পাতিব লাগে, কি কৰিব লাগে, এখন সমাজৰ আগত গৈ কেনেকৈ কৃষ্ণ কৰিব লাগে, এজন গুৰুস্থানীয় ব্যক্তিক কেনেকৈ সম্বোধন কৰিব লাগে, কাৰ আগত কেনেকুৱাকৈ সম্বোধন কৰিব লাগে, এইখিনি অভিজ্ঞতা তেওঁ নাপালে। গতিকে তেওঁ এটা ভাল টকা ঘটাৰ ইঞ্জিন হ'ল। আপুনি ইঞ্জিন বনাব পাৰিছে, কিন্তু কি কৰিব নোৱাৰিলে, এই সংস্কাৰখিনি আনি দিব নোৱাৰিলে, যাৰ কাৰণে কি হৈ যায়, এতিয়া বৃদ্ধাশ্ৰমবিলাক ক্ৰমান্বয়ে বাঢ়ি আছে আৰু ভৱিষ্যতেও তেনেকুৱাকৈ বাঢ়ি গৈ থাকিব। গতিকে সেইকাৰণে আমি তাৰ পৰা উপায় পোৱাৰ এটাই মাত্ৰ পথ আছে, আমি ভাগৱতৰ ওচৰত আহি আমি আমাৰ ল'ৰা ছোৱালীবিলাককো লৈ আহিব লাগে। কিবা অকণমান হ'লেও তেওঁলোকে বুজি পাব, কিবা অকণমান হ'লেও, কিবা অকণমান 1-2% হ'লেও কিবা এটা শতাংশ কিবা এটা বুজি পাব, আৰু এইখিনিৰে তেওঁৰ জীৱনত যথেষ্ট কল্যাণ হ'ব। সেইকাৰণে আমি আমাৰ ল'ৰা ছোৱালীবিলাকক ভাগৱতমুখী কৰিব লাগে, ঈশ্বৰমুখী কৰিব লাগে। গতিকে সেইকাৰণে এই কথাটোক লৈ গুৰুত্ব দিব লাগে, আমি সকলোৱে যাতে গুৰুত্ব দিওঁ। আমি নিজে কৰিলেই নহয়, আমাৰ ল'ৰা ছোৱালীবিলাকক তেনেকুৱাকৈ ভাগৱতমুখী কৰাব পাৰিব লাগিব, তেতিয়াহে আমাৰ ধৰ্মটো ৰ'ব। আমি নামঘৰ এটা বনালোঁ, যদি মোৰ ল'ৰাজনে যদি কৃষ্ণ বুলি ক'বই নাজানে, গুৰুৰ ওচৰত যদি চিনাকি কৰাই দিয়া নাই, তেওঁ কেনেকৈ গুৰু সেৱা কৰিব, কেনেকৈ নাম ল'ব? এনেই বান্ধিব লাগে, বান্ধি থৈ দিছে, ইমান ধুনীয়াকৈ টাইলছ লগাই কিবা লগাই বান্ধি থৈ দিলেই নহ'ব, তাতে কি কৰিব লাগিব, সেই ভক্তিটো সেইমতে কৰিব লাগিব। গতিকে সেইকাৰণে এগৰাকী মাকে এতিয়া ক'ব পাৰিছে যে হে বাপ, তেওঁৰ পৰা উপদেশ ল'ব পাৰিছে। এইগৰাকী হ'ল দেৱহূতি আই, তেওঁৰ নিজৰ সন্তানক তেনেকুৱাকৈ ক'ব পাৰিছে যে তুমি মোক কি কোৱা, ভক্তি যুগৰ কথা কোৱা। এতিয়া কোনোবাই কয়নে এনেকুৱা ভক্তিৰ কথা সোধেনে? সন্তানে ক'ত পাৰিব, আনকি মাক দেউতাকেই নোৱাৰে ক'বৰ কাৰণে। অকণমান হ'লেও কিবা অলপ ক'ব লাগে, সাধু কথা কিবা কিবি তেনেকুৱা ঈশ্বৰীয় কথাবিলাক এনেকুৱাকৈ ক'ব নোৱাৰে। গতিকে এই হ'ল আমাৰ এটা দুৰ্ভাগ্যৰ কথা। গতিকে আমি যাতে তেনেকুৱাকৈ অকণমান চেষ্টা কৰি আমি লৈ গৈ থাকোঁ। এতেকে জানিলোঁ মই, ইবাৰ সমস্ত লোকে উদ্ধাৰ কৰিবা কৃপাময়। গতিকে সেই কৃপাময়, এইবাৰ গম পালোঁ, এইবাৰ বুজি পালোঁ যে তুমি নিশ্চয় কি কৰিবা, উদ্ধাৰ কৰিবা। এইবাৰ সকলোকে তুমি উদ্ধাৰ কৰিবা, অকল মোকেই নহয়, সকলোকে উদ্ধাৰ কৰিবা।
হৰি মোৰ মহাধন্য আছে অসংখ্যাত পুণ্য, হেন প্ৰভু ভৈলাহাত নহয়। হৰিয়ে মোৰ ওপৰত অনেক কি কৰি আছে, সন্তুষ্ট হৈ আছে, যাৰ কাৰণে মই তোমাৰ দৰে এগৰাকী পুত্ৰক মোৰ জীৱনত লাভ কৰিছোঁ। এই বুলি কি কৰিব পাৰিছে, এগৰাকী মাতৃয়ে তেনেকুৱাকৈ পুত্ৰক ক'ব পাৰিছে। এতিয়া আমাৰ কি হয়, আমাৰ ওলোটাটো ই থকাতকৈ ক'ৰবাত ওলাই যোৱাই ভাল আছিল, এনেকুৱা কোৱা, ইয়াৰ নিচিনা ল'ৰা পোৱাতকৈ মানে নোপোৱাটোৱে ভাল আছিলে, এনেকুৱাকৈ কোৱাওতো আছে। গতিকে এনেকুৱা ল'ৰা পোৱাতকৈ যিবিলাক দম দিয়ে, ঘৰত বাইক লাগে, মোবাইল লাগে, কিবা লাগে, আৰু তাৰ কাৰণে ঘৰৰ বয় বস্তু মানে বিভিন্ন প্ৰকাৰৰ অন্যায় কৰি দম দি পইচা খুজি তেনেকুৱাকৈ কৰাওতো ল'ৰা ছোৱালী আছে। গতিকে সেইকাৰণে সেনেকৈ কৰিলে কি হ'ব? গতিকে এতিয়া এগৰাকী আই, যে দেৱহতী আই, তেওঁ নিজৰ ল'ৰাক ক'ব পাৰিছে যে তোমাক পাই মই ধন্য হৈছোঁ, যে হৰিয়ে মোৰ ওপৰত ইমান প্ৰসন্ন হৈ আছে যে তোমাৰ দৰে সন্তান মোক দিছে, এই বুলি ক'ব পাৰিছে। হে ৰাম মইতে অবলন্তহি মাতৃৰ সুন্দৰ বাণী, শুনি প্ৰভু কপিল ঈশ্বৰ কৃপায়ে পীড়িত হুঁয়া, মাতিলন্ত প্ৰশংসিয়াম কুশলক চিন্তিয়া লোকৰ। ভগৱন্ত নিগদতি ধন্য ধন্য মহামতী, মনোৰনন্দিনী মোৰ মাও, ভালত যুগ হৈলমতী, সংসাৰত লীলাতি, তুষ্ট ভৈল দেখি তজ ভাবয় ৰাম। এইবাৰ এই কথাখিনি আকৌ মৈত্ৰেয় মুনিয়ে এই কথাখিনি এতিয়া কৈ আছে, বিদুৰক কৈ আছে। বিদুৰক লগ পাইছিলে নহয় মৈত্ৰেয় মুনিয়ে, তেনেকুৱাকৈ এতিয়া কৈ আছে। আকৌ মানে কাহিনীবিলাক বেলেগ বেলেগ। এফালে মৈত্ৰেয় বিদুৰক কৈ আছে, আকৌ এফালে মানে কপিল দেৱহতী সংবাদ হৈ আছে, আকৌ আনফালেদি কোনে কৈ আছে, মানে শুকমুনিয়ে পৰীক্ষিতক কৈ আছে, আনফালে সূতমুনিয়ে শৌনক আদি ঋষিসকলৰ আগতো কৈ আছে। এই একেখিনি কথাকে এতিয়া বুজি পাইছেনে কথাখিনি? একেখিনি কথাখিনি এতিয়া এজনে আনজনক কৈ আছে যে এতিয়া মানে সূতমুনিয়ে শৌনক আদি ঋষিসকলৰ আগত কৈ আছে যে এনেকৈ কথাখিনি হৈছিলে, যে কপিল প্ৰভুক তেওঁৰ মাতৃয়ে এনেকৈ কথাখিনি কৈছিলে। আকৌ এই কথাখিনি মৈত্ৰেয় মুনিয়ে বিদুৰক এনেদৰে কৈছিলে, আকৌ মৈত্ৰেয়ৰ কথাখিনিও এতিয়া টানি লৈ আহিছে। তাৰমানে বিদুৰে যেতিয়া কি কৰিলে, ৰাজসভা ত্যাগ কৰি দিলে। বিদুৰ আছিল কি হস্তিনাপুৰৰ প্ৰধানমন্ত্ৰী। তেতিয়া হস্তিনাপুৰ যি নেকি কুৰুক্ষেত্ৰ যুদ্ধ হৈছিলে, সেই যুদ্ধৰ আগে আগে তেওঁ কি কৰিছিলে, মই আৰু এই ৰাজসভাত নাথাকোঁ বুলি তেওঁ ৰাজসভাই ত্যাগ কৰি দিছিল। এতিয়া যেনেকুৱা আমাৰ প্ৰধানমন্ত্ৰী মোদী আছে, ঠিক তেনেকুৱা আমাৰ যদি যুদ্ধ লাগে এখন দেশে আন এখন দেশৰ লগত, আমাৰ যদি মোদীয়ে যদি পলাই যায় তেতিয়া কি হ'ব বাৰু? আমাৰ হাহাকাৰ লাগি যাব দেশত একেলগে। ঠিক তেনেকুৱা কথা এই হস্তিনাপুৰতো তেতিয়া মানে বিদুৰে বুজাইছিলে, এই কথাখিনি বুজাইছিলে, মানে ধৃতৰাষ্ট্ৰকো বুজাইছে, বোলে আপুনি কি কৰক, এই কথাখিনি মানি লওক। কাৰণ ভগৱান কৃষ্ণ নিজে দুধ হৈ আহি কি বুলি কৈছে, যে অন্ততঃ বাকীবিলাক চব বাদ দিয়া, তোমালোকেতো নিদিয়াই বাৰু ৰাজ্যভাৰ, অন্ততঃ 5জন পাণ্ডৱৰ কাৰণে 5খন গাঁও দিয়া, চলিবৰ কাৰণে 5খন গাঁও দিয়া। আৰু অহংকাৰী দুৰ্যোধন ইমানেই অহংকাৰী হৈ গ'ল যে বিনা যুদ্ধে মই বেজীৰ আগৰ সমান মাটিও নিদিওঁ, যদি পাৰে তেওঁলোকক ক'ব আপুনি যুদ্ধ কৰি গোটেই হস্তিনাপুৰ লৈ লওক, তাত মোৰ ক'ব লগা নাই, যুদ্ধ কৰি লৈ লওক, দৰকাৰ হ'লে মৰা সজা হওক, কোনোবা মৰি যাওক, দৰকাৰ হ'লে আমি হ'লেও মৰি যাওঁ, দৰকাৰ হ'লে তেওঁলোকে মৰিব, কিন্তু তথাপিও আমি কি নকৰোঁ, আমাৰ ৰাজ্য আমি উভতাই নিদিওঁ, এই বুলি ক'লে। ইমান অহংকাৰ। আৰু তেতিয়া কৃষ্ণই যেতিয়া বুজাব খোজে বাৰে বাৰে, তেতিয়া দুৰ্যোধনে কি কৰিব খোজে,
বোলে তুমি দূৰ হৈ আহিছা, দূৰ হৈ থাকিব লাগে, তোমাৰ ইমান কিয় কথাবিলাক ইমান বাঢ়ি আছে? আমি বন্দীয়ে কৰোঁ এই বুলি কি কৰিব খুজিলে? ঈশ্বৰ কৃষ্ণক বন্দী কৰিবৰ কাৰণে উদ্যত হ'ল দুৰ্যোধন, কৰ্ণ, শকুনি। তেওঁলোকে ঈশ্বৰ কৃষ্ণক বন্দী কৰিব এতিয়া। যে ভগৱান কৃষ্ণ কৈছে, দুৰ্যোধন, যে তুমি মোক বন্দী কৰিবা, এই বুলি ঈশ্বৰ কৃষ্ণই এনেকুৱা এটা ৰূপ প্ৰকট কৰাই দিলে ৰাজসভাৰ মাজত, এনেকুৱা এটা ৰূপ যে যিটো ৰূপ তেওঁলোকে চকুৰে দেখিবই নোৱাৰিলে, চকামকা দেখা পোৱা গ'ল। যে সূৰ্যৰ যেনেকুৱা, সূৰ্যটো আমাৰ ওচৰতো বাদেই দিছোঁ, আমি সূৰ্যটোৰ ফালে চাই যদি এনেকৈ চাওঁ, আমি কিছু সময় দেখা নোপোৱা হৈ থাকোঁ। ঈশ্বৰ কৃষ্ণ ইমান ৰূপ, সেই ৰূপ যেতিয়া মানে প্ৰকট কৰি দিলে, যেতিয়া নেকি কোটি সূৰ্যসম ৰূপ প্ৰকট কৰি দিলে, দিব্য দৃষ্টি ছাড়া বেলেগে তেনেকুৱাকৈ দেখা নাপায়। তেতিয়া কি হৈ গ'ল? চকামকা লাগি গ'ল। তেওঁলোকে বন্ধন কৰিব। তেতিয়া ঈশ্বৰ কৃষ্ণই কৈছে, তুমি মোক বন্ধন কৰিবা দুৰ্যোধন? তুমি কেনেকৈ বন্ধন কৰিবা? যি নেকি অনন্ত কোটি ব্ৰহ্মাণ্ড মোৰ মানে এডাল এডাল নোমৰ গুৰিত আছে, অনন্ত কোটি ব্ৰহ্মাণ্ড। তোমাৰ নিচিনা দুৰ্যোধনে মোক বন্দী কৰিবা? তুমি মোক বন্দী কৰাৰ আগতে তুমি এই ব্ৰহ্মাণ্ডখন বন্দী কৰিব লাগিব, পাৰিবা? ইমানখিনি শক্তি আছে? তুমি এই বায়ুখিনি বন্দী কৰাৰ শক্তি আছে? তুমি অগ্নিক বন্দী কৰাৰ শক্তি আছে? এই বুলি ক'লে। আৰু কৈ তেওঁ নিজৰ মানে তাৰ পৰা তেওঁ কি কৰিলে, সেই মানে যিটো নেকি এটা শৰীৰ লৈ আছিলে, সেই শৰীৰটো মানে আকৌ স্থূল শৰীৰত আহি তেওঁ কি কৰিলে, তেওঁ আকৌ তাৰ পৰা গুচি গ'ল। গতিকে এই হ'ল অহংকাৰী দুৰ্যোধন। তেওঁ বন্দী কৰিব খোজে। অহংকাৰী মানুহৰ কথাই হ'ল এইটো, যে তেওঁলোকে কেতিয়াও মানে ভালকৈ ক'লেও তেওঁলোকে বুজি নাপায়। ঈশ্বৰ পুৰুষে প্ৰথমতে ভালকৈ কয়, যদি ভালকৈ কোৱাৰ পিছত বুজি নাপায়, তেতিয়া তেওঁ কাল ৰূপ ধৰে। যেনেকুৱা ৰাম অৱতাৰটো কি কৰিছিলে? সাগৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে। এক ৰাতিটো থাকি তেওঁ কি কৰিছে? দিন ৰাতি থাকি তেওঁ সাগৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে যে হে সাগৰ, মই লংকা যাব লাগে, এই সৈন্য সহিতে মই লংকা যাব লাগে, মানে তুমি কি কৰা? তুমি আমাক পথটো দিয়া, তুমি আমাক মাৰ্গ দিয়া, তোমাৰ এই পথৰ মাজেৰে আমি যাব লাগিব, তুমি আমাক মাৰ্গটো দিয়া। সাগৰে তেওঁৰ সন্মুখত প্ৰকটেই নহ'ল। ইমান কাকুতি কৰিছে, ইমান কাকুতি কৰিছে, সাগৰে তেওঁৰ ওচৰত কোনো কাৰণত প্ৰকট নহয়। এতিয়াতো ৰামচন্দ্ৰৰ উঠি গ'ল খং। খংটো মানে সাধাৰণকৈ দেখুৱাইছে, আৰু যিটো খং এনেই যিসকল আমাৰ অভিভাৱকসকলে যেনেকুৱাকৈ সন্তানৰ ওপৰত এটা খং দেখুৱায়, কিন্তু সেই খং দেখুৱালে বুলি তেওঁতো মাৰি নেপেলায়। ঠিক তেনেকুৱা যে ৰামেও এটা এনেকুৱা খং দেখুৱালে যে হে লক্ষ্মণ, মই সাগৰক ইমান কাকুতি কৰিছোঁ, ইমান মিনতি কৰিছোঁ, এই কাকুতি মিনতি এই সাগৰে বুজি নাপায়। তুমি মোৰ ধনু লৈ আহা, যে মই ইয়াক বুজাই দিম কেনেকৈ কি কৰিব লাগে। মই যেতিয়া এই ধনুখৰত যেতিয়া মই কি কৰিম, ব্ৰহ্মাস্ত্ৰ মই যেতিয়া লগাম, ব্ৰহ্মাস্ত্ৰ যেতিয়া মাৰি দিম, তেতিয়া কি হৈ যাব? এই সাগৰ সম্পূৰ্ণৰূপে শুকাই যাব, কোনোদিন ইয়াত পানী নহ'ব। তেতিয়া ই বুজি পাব ইয়াৰ অহংকাৰ কিমান থাকে। লগে লগে সাগৰে প্ৰকট হ'ল তেতিয়া। গতিকে সেইকাৰণে ঈশ্বৰে প্ৰথমতে কি কৰে? সাধাৰণকৈ বুজায়, দুৰ্যোধনতক বুজোৱাৰ দৰে সাধাৰণকৈ বুজায়। বুজোৱাৰ পিছতো যদি বুজি নাপায়, ইয়াৰ ফল কিন্তু অতি কঠিন হয়। এতিয়া ভাগৱতৰ মাজেৰে কোনোবাই গুৰু ৰূপেৰে হ'লেও আপোনাৰ সবৰ মাজত, আমাৰ সবৰ মাজত কোনোবাই বুজাইছে, কোনোবাই এজন নহয় কোনোবাই বুজাইছে, কোনোবাই নহয় কোনোবাই আপোনাক মোক কৈছে কৃষ্ণ নাম লোৱা তৰিব পাৰিবা, কৃষ্ণ বোলা মন হৰি বোলা, এইবুলি কোনোবাই নহয় কোনোবাই কৈছে, বুজাই আছে, বুজাই আছে, বুজি পোৱা নাই। তাৰপিছত কিন্তু এই মানে শাস্তিটো এনেকুৱা কঠোৰ হ'ব যে এই কঠোৰ শাস্তিৰ পৰা নে কোনোবাই ৰক্ষা কৰিব পাৰিব, নে কোনোবাই শ্ৰাদ্ধ কৰি ৰক্ষা কৰিব পাৰিব, নে কোনোবাই পিণ্ড দান কৰি ৰক্ষা কৰিব পাৰিব। যদি 2-3টা আটা মাৰি পেলাই যদি সাগৰৰ তীৰত বা নদীৰ তীৰত গৈ আটা মাৰি পেলাই যদি মুক্তি পায়, কোনোবাই যদি কাৰোবাক মুক্তি দিব পাৰে, তেতিয়াহ'লে আটাৰ টোপোলা 2টা বা 3টা বনাব নোৱাৰাটো কোনো ডাঙৰ কথা নহয়। এজন গৰীবেও আটাত 2-3টা টোপোলা বনাব পাৰে। 2-3টা মুঠা কৰি যে এই যে পুৰোহিতসকলে যে আটাৰ বান্ধি দিয়ে, সেইটো পিতৰ লোকে সেইদিনাৰ কাৰণে অকণমান ভোগহে কৰিব পাৰে, কিন্তু পিতৰ লোকে মুক্তি কেতিয়াও নাপায়। পিতৰে মুক্তি পাব লাগিলে কি কৰিব লাগিব? তেওঁ কৃষ্ণ কথা শুনিবই লাগিব। জীয়াই থাকোঁতে তেওঁ ভাগৱত কথা শুনিবই লাগিব, নাম ল'বই লাগিব। যদি নাম নলয়, তেতিয়াহ'লে তেওঁ কেতিয়াও কি নাপায়? মুক্তি নাপায়। আৰু এই কথাখিনি আপোনালোকে পাব সংস্কৃত ভাগৱতৰ প্ৰথমতেই এই আত্মদেৱ নামৰ ব্ৰাহ্মণ এজনৰ কাহিনী ইয়াতে আছে। এই কথাখিনি যে ধুন্দুকাৰী আৰু মানে গোকৰ্ণ উপাখ্যান
এইটো এটা আছে। আত্মদেৱ নামৰ এজন ব্ৰাহ্মণ আছিলে, আৰু এই আত্মদেৱ নামৰ ব্ৰাহ্মণজনৰ কি নাই, ল'ৰা ছোৱালী একো নাই। তেওঁৰ এগৰাকী পত্নী, ল'ৰা ছোৱালী নাই। তেওঁৰ মনত এটা দুখ, বোলে মোৰ ল'ৰা ছোৱালী নাই, পিণ্ড নিদিলে মই কেনেকৈ মুক্তি পাম, এই বুলি তেওঁৰ মনত সদায় দুখ। আৰু এদিন তেওঁ কি কৰিব গ'ল, আত্মহত্যা কৰিব গ'ল। মই জীয়াই থকাতকৈ আৰু মৰি যোৱাই ভাল। আৰু কিছুমান এনেকুৱা কোনোবাটো সময়ত তেনেকুৱা এটা ত্যাগী ভাৱ এটা আহি যায়। তেওঁৰ মনত সেইটো ভাৱ আহিল, আহি তেওঁ কি কৰিলে, তেওঁ মানে গুচি গ'ল অৰণ্যৰ মাজত। গৈ তেওঁ এই ঋষি এজনৰ আশ্ৰমৰ ওচৰতে তেওঁ পালেগৈ। তাত এটা কুঁৱা আছিলে, কুঁৱাত পৰি মৰিবৰ কাৰণে এতিয়া মানে গৈছে। এতিয়া ঋষিজনে কৈছে যে মই ইয়াৰ পৰা পানী খাই থাকোঁ, তুমি ক'ৰ কুঁৱাত মৰিব আহিছা? তুমি এইটো কুঁৱাত মৰিব নোৱাৰা, মই মৰিব নিদিম। ক'ৰ কুঁৱাত মৰিব আহিছা তুমি মৰা, তুমি বেলেগ জেগাত যোৱা, এই কুঁৱাটোত তুমি কিয় মৰিবা? তেতিয়া তাৰমানে আত্মদেৱ নামৰ যিজন ব্ৰাহ্মণ, তেওঁ মানে সেই কুঁৱাটোত জাপ দিব, নহ'লে কৈছে যে হে ঋষিবৰ, মোক নহ'লে এটা উপায় দিয়া, মই কেনেকৈ সন্তান প্ৰাপ্ত হওঁ? আপোনাৰতো সাধনা আছে। আগৰ ঋষিসকলৰ এনেকুৱা সাধনা আছিলে, যদি এটা ফল এটা তেওঁ যদি দি পঠায় বা কিবা বস্তু অকণমান যদি দি পঠায়, সেইটো গ্ৰহণ কৰিলেও তেওঁৰ সাধনাৰ বলেৰে মানে তেওঁৰ সন্তান আদি প্ৰাপ্ত হৈছিলে। গতিকে ক'লে যে তুমি এটা কাম কৰা, এনেই মই যিটো আত্মদৰ্শনত যিটো দেখা পাইছোঁ, তোমাৰ এই জন্মত কি, তোমাৰ ভৱিষ্যতেও বহুতকেইটা জন্মত তোমাৰ আৰু সতি সন্তানৰ মুখ দেখা নোপোৱা, এইটো তোমাৰ ভাগ্যত নাই। কিন্তু তথাপি তুমি যেতিয়া কৈছা তুমি নামানা, তেতিয়াহ'লে তুমি কি কৰা, তুমি বাৰু লৈ যোৱা, কথা নাই। এই ফলটো তুমি তোমাৰ ব্ৰাহ্মণীক খুৱাই দিবা, এই ফলটো হ'ব, এই বুলি ক'লে। তেওঁ আনিলে, আনি তেওঁৰ আইগৰাকীক ফলটো দিছে, কৈছে বোলে হেৰি, তুমি কি কৰিবা, এই ফলটো খাবা। তেওঁৰ আইগৰাকীৰ নাম হ'ল ধুন্দুলি। এই ধুন্দুলিৰ আকৌ এটা স্বভাৱ আছিলে কি, যে তেওঁৰ মানে ৰূপ লাৱণ্য এইবিলাক ক'ৰবাত নোহোৱা হ'ব নেকি, এই বুলি চিন্তা। মই এটা সন্তান গৰ্ভত ৰাখিম, গৰ্ভত ৰখাৰ পিছত মই সেই 10 মাহ 10 দিন মই ক'তো ওলাব নোৱাৰা এটা অৱস্থা হ'ম, মই খাওঁ বুলি কিছুমান বস্তু খাব নাপাম, ক'ৰবাত যাওঁ বুলি যাব নাপাম, এই বুলি অনেক চিন্তা কৰিব ধৰিলে। মোৰ নে কিবা কষ্ট হ'ব নেকি, নে মই বাচিয়ে থাকিম, নে মৰিয়ে যাম, এই বুলি বিভিন্ন প্ৰকাৰৰ চিন্তাবিলাক আহি তেওঁ কি কৰিলে, তেওঁ নিজৰ ভনীয়েকৰ লগত এই কথাটো আলোচনা কৰিলে। বোলে হে ভণ্টি, এনেকুৱা কথা, কিবা এটা ফল দি পঠাইছে এজন ব্ৰাহ্মণে, গতিকে এতিয়া এইটো ফল খালে বোলে মোৰ সন্তান হ'ব, গতিকে কি কৰা যায়, মোৰ এনেকুৱা ভয় লাগি আছে। তেতিয়া কি ক'লে, যে তই চিন্তা নকৰিবি, যে মোৰ গৰ্ভতো এটা সন্তান স্থিতি হৈছে, গতিকে তোৰে বুলি ক'ম দিয়া। মই এই সন্তানটো যেতিয়া ভূমিষ্ঠ হ'ব, মই ডাইৰেক্ট তোক দিম যায়, তই মোক অকণমান কি দিব লাগে, অলপ খৰচ দিলেই হ'ল, আৰু কিবা অকণমান এনেকৈ বুলি পেলাই ক'লে। আৰু ধন কিবা অকণমান দি দিলে ভনীয়েকক, আৰু ক'লে ফলটো তোমালোকৰ সেই গাইজনীকে খুৱাই দিয়া, এই বুলি দিলে। আৰু সেই ফলটো তেওঁলোকৰ ঘৰৰ একমাত্ৰ গাইজনীক খাব দিলে। আৰু যথাসময়ত সেই গাইজনীৰ পৰা এটা সন্তান প্ৰাপ্ত হ'ল, ইমান সুন্দৰ দেখাত, কাণকেইখন ওপৰৰ ফালে যোৱা গৰুৰ নিচিনা কাণকেইখন, আৰু সম্পূৰ্ণ মানুহটো প্ৰকট হ'ল। কিন্তু কাণকেইখন ওপৰলৈ যোৱা, তাৰ কাৰণে তেওঁৰ নাম দিলে গোকৰ্ণ। আৰু ঠিক একেলগে তেওঁৰো ভনীয়েকৰ গৰ্ভত যিটো সন্তান আহিলে, এই ধুন্দুলিৰ পৰা জন্ম পোৱা বুলি ভাবি, আৰু সাধাৰণ ব্ৰাহ্মণ, তেওঁ আৰু ইমান কথা নাজানে, দিছে যেতিয়া, মোৰে সন্তান বুলি দিছে যেতিয়া তেওঁ লৈছে। আৰু তেওঁ ধুন্দুলিৰ পৰা জন্ম পোৱাৰ কাৰণে তেওঁৰ সন্তানটোৰ নাম দিলে ধুন্দুকাৰী। আৰু এতিয়া এই ধুন্দুকাৰী আৰু যি গোকৰ্ণ, গৰুৰ নিচিনা কৰ্ণ, এই দুইটাৰে কি কৰিলে, একেলগে তেওঁলোকে নামাকৰণ মানে গণনা পাতিলে। গণনা পাতি তেওঁলোকে নামকৰণ কৰিলে। এনেকৈ বহুদিন গ'ল। এতিয়া লাহে লাহে সি যেতিয়া বাল্য অৱস্থাত আছে, তেতিয়া এই ওচৰত যিসকল মানে খেলিব যায় নহয় ল'ৰা ছোৱালীবিলাক, নদীৰ ওচৰত গ'লে গটা মাৰি দিয়ে, নদীত পৰি সি উটি যায়। সৰুৰ পৰা এনেকুৱা, সৰুৰ পৰা ইমান অত্যাচাৰটো অত্যাচাৰ, সাংঘাতিক অত্যাচাৰ। যদি কোনোবা এটা কুঁৱাৰ ওচৰত আছে, কুঁৱাটোত দলি মাৰি দিয়ে, তাতে পেলাই থৈ দিয়ে, কোনে মাৰিছে কি জানো বুলি কয়। এনেকুৱা তাৰ উৎপাতত গাঁৱত ভয় লগা এটা অৱস্থা আহি গ'ল। আৰু এই যিজন গোকৰ্ণ আছিলে, তেওঁ সৰুৰ পৰাই বেদ আদি অধ্যয়ন কৰি তেওঁ সমস্ত শাস্ত্ৰত পাৰ্গত হ'ল। তাৰপিছত এনেদৰে থাকি থাকি যেতিয়া যুৱক অৱস্থা পালে, যুৱক অৱস্থা পোৱাৰ লগে লগে একদম দেউতাকক দম দিব ধৰে, মাকক দম দিব ধৰে, দেউতাকক মাৰে, মাকক মাৰে।
যেনেকৈ সেনেকৈ কোবাই ঘৰৰ পৰা কেতিয়াবা খেদি পঠিয়ায়, কেতিয়াবা খাব নিদিয়ে, কেতিয়াবা খাব অনা বস্তুবিলাক একেলগে সি ৰান্ধি বাঢ়ি কামৰ ব্ৰাহ্মণজনে সেইবিলাক এৰি গুচি গ'ল। তাৰ পৰা এইবিলাক ঘৰ দুৱাৰ এৰি গুচি গ'ল, ইয়াৰ উৎপাতত আৰু মই থাকিব নোৱাৰোঁ এইবুলি গুচি গ'ল। তাৰপিছতে গুচি যোৱাৰ পিছত তেওঁৰ আইগৰাকীও তেতিয়া বুজি পালে, ধুন্দুলীয়েও তেতিয়া বুজি পালে, বোলে মই বেলেগৰ সন্তান এটা আনি এনেকৈ ৰখাৰ কাৰণে, এতিয়া মোৰ বুলি লোৱাৰ কাৰণে আজি মোকে গলতা মাৰি আছে, মোকে অত্যাচাৰ কৰে, যে মোকে খাব শুব ঠিক মানে সুখ নিদিয়ে। গতিকে সেইকাৰণে কি হ'ল, তেওঁৰ আইগৰাকীৰো মানে বিৰক্তি ভাৱ আহিল, মোৰ আৰু মালিকো নাই যেতিয়া মই আৰু কি কৰোঁ, মই বনলৈ গুচি যাওঁ। এই বুলি তেওঁ তাতে বনলৈ গুচি গৈ তাতে তেওঁলোকে শৰীৰ ত্যাগ কৰিলে আৰু গ'ল আৰু তেওঁলোকৰ জীৱন ইমানতে সমাপ্ত। কিন্তু এতিয়াতো গোকৰ্ণ তেওঁ ধুন্দুকাৰীৰ লগত থাকিব নোৱাৰে। এতিয়া এওঁ হ'ল বেদশাস্ত্ৰ অধ্যয়ন কৰে আৰু মানে ধুন্দুকাৰীয়েতো সদায় পৈশাচিক আনন্দবিলাক লৈ থাকে, কেৱল মদ খায়, নিচা কৰি থাকে প্ৰত্যেকটো সময়ত। তাৰপিছত ধৰি তেওঁ কি কৰিলে, এই গোকৰ্ণ তেওঁ ওলাই গ'ল, আৰু গোকৰ্ণ ওলাই যোৱাৰ লগে লগে তেওঁ আৰু সুবিধা পালে, ধুন্দুকাৰীয়ে সুবিধা পাই কি কৰিলে, একদম ক'ৰবাৰ পৰা এনেকুৱা অন্য নাৰীবিলাকক আনি তেওঁ কি কৰিলে, তাতে ভোগ কৰিব ধৰিলে। এনেকৈ ওৰ পৰা এদিন তোৰ পৰা এদিন এনেকৈ আনি আনি তেওঁ গৃহতে ৰাখিব ধৰিলে। ৰাখোঁতে এনেকুৱা বহুদিন গুচি গ'ল। তেতিয়া সেই নাৰীসকলে বুজি পালে যে ইয়াৰ চৰিত্ৰটো ভাল নহয়, ই এনেকৈ থাকিলে, ইয়াৰ লগত থাকিলে আমিও কেতিয়াবা ফাঁচি মৰিম, মানে ই যদি এনেকৈ থাকে কেতিয়াবা কাৰোবাৰ পাল্লাত পৰিব লাগিলে আমাকো কোনোবাই ধৰি নিব। সেইকাৰণে কি কৰিলে, তেওঁলোকে আটাই লগ হৈ এই ধুন্দুকাৰী গলত টিপা মাৰি পেলালে, নে গলত টিপি মাৰি দিলে তাক এই ধুন্দুকাৰী। যেই মাৰিলে এই পত্নীসকলৰ তাৰ পৰা ভাগে ভাগে গুচি গ'ল, আৰু নাই নাথাকোঁ ইয়াতে, তেওঁলোকে বেলেগ আৰু গুচি গ'ল ঠাইত। তাৰপিছতে কি হৈ গ'ল, এই যি নেকি ধুন্দুকাৰী সেই ঘৰটোত মৰিল, তাতেই তেওঁ পিশাচ হৈ থাকিলে। পিশাচ বহুদিনৰ মূৰত ঘূৰি সেই গোকৰ্ণ নামৰ তেওঁৰ ভাই আহিল, যিটো গৰুৰ পৰা প্ৰকট হৈছিলে। এই গোকৰ্ণই আহি কি কৰিলে, যে তাতে পালে, এক ৰাতি তেওঁ জিৰাবৰ কাৰণে সেই ঘৰটোতে ৰেষ্ট ল'লে। তাৰপিছতে ঘৰটোত যেতিয়া শুব গৈছে, তেতিয়া একদম মানে কিবা হাৱা হৈ উৰি ফুৰে, শব্দবিলাক পাই আছে। তেওঁ বুজিব পাৰিছে যে এই ঘৰটোত নিশ্চয় কিবা এটা আছে। মানে যিসকল পিশাচৰ ৰূপ যিসকলে লয়, এই পিশাচসকলে কি কৰিব নোৱাৰে, এটা স্থানত থাকিব নোৱাৰে। ওৰ পৰা ত'ত, তোৰ পৰা ত'ত বতাহত তেনেকুৱাকৈ ভাহি ফুৰে, এটা ঠাইত থাকিব নোৱাৰে, তেওঁলোকে স্থিৰ হৈ থাকিব নোৱাৰে। আৰু তেতিয়া গোকৰ্ণই মন্ত্ৰৰ সহিত তেওঁ কি কৰিলে, যে তেওঁক ৰখাৰ ব্যৱস্থা এটা কৰি দিলে, মন্ত্ৰ মাতি ৰখাই দিলে। কোৱা তোমাৰ কি হৈছে? তেতিয়া ক'লে যে মই তোমাৰ ভাই আছিলোঁ, মই হ'লোঁ ধুন্দুকাৰী, মই এনেকুৱা মই জীৱনত বহুত বেয়া কাম কৰিলোঁ, তাৰ কাৰণে এতিয়া মই ফচি আছোঁ ইয়াতে, হয় নেকি? ঠিক আছে। তেতিয়া কি কৰিলে, এই গোকৰ্ণই গৈ পিছদিনা তেওঁৰ নামত এই যে মই ইয়াৰ আগত ক'লোঁ লাড়ুবিলাক দিয়া, আটাৰ লাড়ু বনাই তেনেকুৱাকৈ পিণ্ড আদি দান কৰিলে গয়াত গৈ তেওঁ শ্ৰাদ্ধ কৰিলে, পিণ্ড কৰিলে। তথাপিওতো তেওঁ গতি নাপায়। এতিয়া সদায়তো ৰাতি ডিষ্টাৰ্ব কৰিব ধৰে। এতিয়া কি কৰা যাব? তেতিয়া এই গোকৰ্ণই কি কৰিলে, অন্য মুনিসকলৰ লগত পৰামৰ্শ ল'লে যে এতিয়া কি কৰা যায়। তেওঁ অন্য মুনিসকলেও লগ লাগি ক'লে যে তুমি কি কৰা, ভাগৱত কথা শুনোৱা, তুমি 7 দিন ভাগৱত কথা শুনোৱা, এই বুলি কি কৰিলে, মানে তেওঁক উপদেশ দিলে। আৰু সেই হিচাপত তেওঁ কি কৰিলে, এডাল বাঁহ পুতি থোৱা আছিলে, এনেকৈ পুতি থোৱা আছিলে মাটিত। তেওঁ মন্ত্ৰৰ সৈতে এই বাঁহডালত এটা পাবত তেওঁ তাতে ৰাখি দিলে। এই যিটো পিশাচ, ধুন্দুকাৰী নামৰ পিশাচটোক বাঁহডালৰ সেই এটা ফাকত ৰাখি দিলে। এনেকৈ তেওঁ ভাগৱত পঢ়িছে। আজি পঢ়িছে, এটা পাপ ফাটি গৈছে, অহাকালি 2টা পাপ ফাটি গৈছে, তাৰপিছত 3টা পাপ ফাটি গৈছে। এনেকৈ 7 দিন পঢ়িছে, 7 দিনত 7টা পাপ ফাটি গৈছে। আৰু 7 দিন ভাগৱত শুনি সেই ধুন্দুকাৰীয়ে পিশাচৰ পৰা তেওঁ মুক্তি পাইছে। এই হ'ল গোকৰ্ণ উপাখ্যান। যে সেইকাৰণে ভাগৱত কথা কোনোবাই যদি শুনে, গোকৰ্ণৰ নিচিনা এগৰাকী পৰম ব্ৰাহ্মণে তেওঁ যেতিয়া ভাগৱত কথা শুনালে, কি কৰিলে, যে এজন মানে পিশাচ শক্তি, পিশাচ আত্মা লাভ কৰায়ো কি পালে, তেওঁ গতি পালে, পিশাচেও গতি পালে। কিন্তু মই ইয়াৰ পৰাই মই এই কথাটো ল'লোঁ যে কোনোবাই যদি ভাবি আছে যে আমি শ্ৰাদ্ধ কৰিলেই কোনোবাই গতি পাব, গতি দিব পাৰিব, এই কথাটো সম্পূৰ্ণ ভুল ধাৰণা। এনেই এইটো লোকাচাৰে, বেদাচাৰ মতে তেওঁ নাম ল'বই লাগিব।
তাকে নামঘোষাত আমাক মহাপুৰুষ গুৰুজনাই কৈছে, এই তপজপ তীৰ্থৱত যুগ জাগ যজ্ঞ দানম কাকনো মৰে মৃত্যু বেলা মৰন্তা জনক বেহি বোলে হবে ৰাম বোলাম এন নাম এটিখন হেলা। তুমি যিমানেই তপ নকৰা কিয়, যিমানেই যজ্ঞ নকৰা কিয়, যিমানেই দান নকৰা কিয়, যিমানেই তুমি গংগাত গা নোধোৱা কিয়, কি আছে যে তুমি নাম ল'বই লাগিব। মৰণতা জনক বেৰি বোলে হবে ৰাম বোলা এন নাম এটিখন হেলা। যে যিসকল শয্যাগত হৈ থাকে মৰিবৰ কাৰণে, তেওঁলোকক সকলোৱে গৈ কি বুলি কয়, হে আই এবাৰ তুমি ৰাম বুলি কোৱা না, হে পিতা এবাৰ কৃষ্ণ বুলি কোৱা, কয়নে নকয়? নে কিবা তেতিয়া সম্পত্তিৰ কথা কোনোবাই মনত পেলাই দিয়ে নেকি? এই বোলে কিবা অজ্ঞানীহে মনত পেলাই দিয়ে, কোনোবা ভাগ বতৰা বিচাৰে। জ্ঞানী মানুহে তেতিয়া কি বুলি কয়, হে আই এবাৰ তুমি কৃষ্ণ বুলি কোৱা, এবাৰ ৰাম বুলি কোৱা, এই বুলি কয়। আৰু অজ্ঞানীবিলাকে কি বুলি কয়, অজ্ঞানীবিলাকে গৈ তাতে কিবা ৰস টচ কিবা খায় নেকি, কিবা আঞ্জা কিবা মনত পৰিছে নেকি, কিবা নতুন তৰকাৰী, কিবা জোল তোল খাই বা কিবা এনেকৈ বিভিন্ন প্ৰকাৰৰ ৰসবিলাক খুৱাই থাকে। তেতিয়া অজ্ঞানীবিলাকৰ কাম এইটো। কিবাকে ডিঙিটোৰে উশাহ লৈ থাকে, ঘৰ ঘৰাই উশাহ লৈ থাকে, আৰু তাতে গৈ এসোপা পানী ঢালি দিব গৈ ডিঙিটোত, দিয়াৰ লগে ঘৰ ঘৰাই থাকি তেওঁ মৰি যাব, আৰু লগে লগে আহি আমাৰ মাজতে প্ৰচাৰ কৰি দিব, মোৰ বৰ ভাগ্য ভাল, আমাৰ আয়ে মোলে ৰৈ আছিল যে ময়ো পানী দিছোঁ, আমাৰ আয়ো মানে মৰিল, মোৰ ভাগ্য ভাল, আমাৰ পিতাক মই পানীখিনি দিছোঁ, শেষ পানী নে মৰি গ'ল, মই দিয়া পানীখিনিলেহে ৰৈ আছিল। তাৰমানে কি, তুমি দিয়া পানীখিনি তেওঁৰ গলত পৰি উশাহটো বন্ধ হৈ মৰি গ'ল। আচল কথাটো হ'ল সেইটো যে তুমি যিখিনি পানী দিলা, সেই পানীখিনিৰে তেওঁৰ উশাহটো বন্ধ হৈ গ'ল, কিবাকৈ উশাহটো লৈ আছিল। সেইখিনি সময়ত আমি কি মনত পেলাই দিব লাগে, যে হে আই এবাৰ কৃষ্ণ বুলি কোৱা, হে পিতা এবাৰ ৰাম বুলি কোৱা, এইটোৱে মনত পেলাই দিব লাগে। আৰু তেনেকৈ যদি মনত পেলাই দিয়াৰ পিছত তেওঁ যদি এবাৰ কৃষ্ণ বুলি ক'ব পাৰে, তেওঁ বহুত বন্ধনৰ পৰা তেওঁ মুক্ত পাব পাৰে। সেইকাৰণে মৃত্যুৰ সময়ত কেৱল কৃষ্ণ নাম ৰাম নাম মনত পেলাই দিব লাগে। তেওঁক মই কোন চিনি পাইছা, হে আই মই কোন চিনি পাইছা,